নলবাৰীবাসীলৈ মুখ্যমন্ত্ৰীৰ বহুকেইটা উপহাৰ ঘগ্ৰাপাৰত উদ্বোধন কৰিলে পৰিদৰ্শন বাংলো মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ঘগ্ৰাপাৰা বিজেপি মাণ্ডলিক কাৰ্যালয় গন্দিয়াত কেন্দ্ৰীয় অক্ষয় পাত্ৰ পাকঘৰৰ আধাৰশিলা স্থাপন নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ আগবঢ়ালে বহুকেইটা উপহাৰ বিশেষকৈ বিভিন্ন ঠাইৰ পৰা নলবাৰীলৈ যোৱা সকলৰ বাবে অতিথিসকলৰ বাবে মুকলি কৰে এই অত্যাধুনিক আৱৰ্ত ভৱন ইয়াৰ পাছতেই দলীয় কৰ্মীৰ সুবিধাৰ্থে উদ্বোধন কৰে ঘগ্ৰাপাৰাৰ বিজেপিৰ মণ্ডল কাৰ্যালয় দুপৰীয়া ভাগলৈ গন্দিয়াত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰ আৰু অক্ষয় পাত্ৰৰ সহযোগত পাকঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি জনসভাত ভাগ লয় অক্ষয় পাত্ৰ পাকঘৰ নিৰ্মাণ আঁচনিয়ে নলবাৰী বাক্সা তামুলপুৰৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সময়ে সময়ে এটো অনুভৱ কৰি থকা হৈছিল যে ইয়াত এটা ভাল থাকিবৰ বাবে অতিথিসকল আহিলে থাকিবৰ বাবে এটা সুবিধা কৰিব লাগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত লোক নিৰ্মাণ বিভাগে 4,96 লাখ টকা ব্যয়েৰে অতিথিশালা এটা নিৰ্মাণ কৰি উলিয়াইছে ইয়াতে প্ৰায় 16টা কোঠা থাকিব 60 গৰাকী লোকে বহি সভা আদিও কৰিব পাৰিব কনফাৰেন্স আদি মই ভাবো যে ঘগ্ৰাপাৰ অঞ্চলৰ বাবে এটা সুবিধাৰ সংযোজন আমি মিড ডে মিল যেতিয়া স্কুলত বনাও তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায় এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জায়গাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয় কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ কেন্দ্ৰীয় ভোজনালয় নলবাৰী যোৰহাট মাজুলী জালুকবাৰীতেই সীমাবদ্ধ নাৰাখি বিভিন্ন জিলালৈ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ পৰা চন্দন শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা